দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি ইয়ার তুমি যে মোর বুকান মনৰ নিয়ৰৰে চেঁচা তোমাৰ নামি অহা ৰোগৰে লৈ মোৰ দেহত অতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে আছো এবাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজান গান মোৰ ভাবো তোমাৰ বুকু ৰুটি কৰভাতি কোনে ক'ব তোমাকেই মোৰ কথা প্ৰতি মেঘালী নিশা জোনে ক'ব তোমাকেই মোৰ বেকা ধুমুহাৰ সতে মোৰ বহু যুগৰে আছো এঘাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজান গান মোৰ ভাবো তোমাৰ বুকু চকুৰে তোমাৰ চালে সপোনা কৰি নামে চুব খুজিলেই তাতে আছিলোঁ আসাম এডমিনিষ্ট্ৰেটিভ কলেজত কিন্তু মানে এন জি অ'কেইটাক হিচাপত কাৰ্যসূচী যোৰহাট জিলাত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত আছে যোৰহাট জিলা সভা সমষ্টিৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ গৈছে মই সেই অনুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ অসমীয়াত আছে আজি জুবিনৰ আজি জন্মদিন এইটো বৰ ডাঙৰ কথা মই যেতিয়া এম.এল.এ. হৈছিলোঁ জুবিন মুখৰীয়াত 10/11 আছিল চুলি পিছা ডাঙৰ বৰকৈ ধুনীয়াকৈ বাকী অলপ হলকৈ পেণ্টটো পিন্ধে মই সুধি পাইছোঁ কোন ল'ৰাজন প্ৰাণৰ শিল্পী জুবিন দাৰ অবৰ্তমানত আজি ৰাজ্যবাসীয়ে 53 সংখ্যক জন্মদিন পালন কৰিছে যোৰহাটৰ ভিন্ন স্থানত ভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে প্ৰিয় শিল্পীগৰাকীৰ 53 সংখ্যক জন্মদিন পালন কৰিছে মই বৰ্তমান যোৰহাট প্ৰেছ ক্লাবত উপস্থিত আছো যোৰহাট প্ৰেছ ক্লাবত অসম গণ পৰিষদৰ উদ্যোগত পালন কৰা হৈছে 53 সংখ্যক জন্মদিন ঠিক সেইদৰে বিজেপিয়েও জন্মদিন উপলক্ষে ৰক্তদান শিবিৰ আয়োজন কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৰক্তদান কৰি আজি এই শিবিৰৰ মুকলি কৰিছে আৰু বৰ্তমান যিহেতু মই প্ৰেছ ক্লাবত উপস্থিত আছো প্ৰেছ ক্লাবত প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে তেখেতক কৰিছে মোৰ লগত বৰ্তমান জুবিন দাৰ সেই যোৰহাটৰ সহপাঠী শৈশৱৰ বন্ধু প্ৰসেনজিৎ লাহন আছে কিছু কথা পাতিম কিয়নো তেখেতৰ অবৰ্তমানত আজি ৰাজ্যবাসীয়ে 53 সংখ্যক জন্মদিন পালন কৰিছে জুবিন দা আজি কায়িকভাৱে আমাৰ মাজত নাই যদিও কোনোকালে অসমীয়াই পাহৰিব নোৱাৰে যে তেখেত আমাৰ মাজৰ পৰা হেৰাই গৈছে গীতৰ মাজেৰে তেখেতক আজীৱন অসমবাসীয়ে জীয়াই ৰাখিব আপুনি প্ৰাণৰ শিল্পীগৰাকীৰ সহপাঠী আছিল বহু স্মৃতি হয়তো আছে এই মুহূৰ্তত কি ক'ব মই একচুৱেলি মই বহুত সৌভাগ্যৱান হয় আচলতে কেনেকৈ সৌভাগ্যৱান মই কাৰণ জুবিন গাৰ্গক জুবিন বৰঠাকুৰৰ পৰা দেখিছোঁ একেবাৰে শূন্যৰ পৰা মই ভগৱান হোৱা দেখিলোঁ মোৰ কাষৰ ল'ৰাটো কেনেকৈ এনেকৈ গৈ এদিন ভগৱান হৈ গ'ল সেই বস্তুটো যে মই দেখা পালোঁ মোৰ এটা জীৱনৰ পৰম প্ৰাপ্তি বেলেগ উপলব্ধি এটা মোৰ অনুভৱ মই চিন্তা কৰোঁ এতিয়াও মানে মই ভাবিব পৰা নাই মই কেতিয়াবা ৰাতি ভাবোঁ জুবিন গাৰ্গ মৰিল জানো নহয় মৰা নাই কেতিয়াও আৰু এইটো ঠিক জুবিন গাৰ্গ কায়িকভাৱে নাই কিন্তু জুবিন গাৰ্গ
সত্তাটো, জুবিন গাৰ্গৰ কৰ্মৰাজি, জুবিন গাৰ্গৰ গীত, মাত, শব্দ, সুৰ, এই সকলো আমাৰ অসমৰ ৰাইজৰ, অসমবাসী ৰাইজৰ, ভাৰতবাসী ৰাইজৰ বুকুৱে বুকুৱে বাজি থাকিব, সদায় এই সুৰ ধ্বনিত হৈ থাকিব। আমি একেলগে কলেজত পঢ়িছিলোঁ, সিও ছায়েন্সৰ আছিলে, ময়ো ছায়েন্সৰ আছিলোঁ, সেই হেতুকে মোৰ বিশেষ মানে খুব ক্ল'জ আছিলে সি। আৰু সি কলেজটো ক্ষতি কৰে খুব মানে দেই। যদি সি জে বি কলেজত পঢ়ে, তাৰ সি চিকাবি কলেজ, যোৰহাট কলেজ, ইঞ্জিনিয়াৰিং কলেজ এইবোৰ সি ঘূৰি ফুৰে। পঢ়াত তাৰ সিমানটো ধ্যান নাছিলে। তাক আপোনালোকে ভালকৈ জানে, তাক যে প্ৰেক্টিকেল তাক ফেইল কৰাই দিছিলে এবাৰ, ক্লাছৰ পৰা উলিয়াই দিয়ে তাক, সি ড্ৰেছটো ভালকৈ নিপিন্ধি অহাৰ কাৰণে। কিন্তু মোৰ লগত খুব অন্তৰংগ বন্ধু আছিলে। তাৰ ঘৰত মই যাওঁ, মোৰ ঘৰত সি যায়। মোৰ ঘৰত প্ৰায় 7-8টামান গান মোৰ ঘৰত লিখিছে। তাৰে ভিতৰত সপোন ৰঙৰ জীৱন তুমি, সেই গানটো মোৰ ঘৰতে সুৰ কৰিছে, মোৰ ঘৰতে লিখিছে। জোনাক গলা যাৰৰ নিশা, গানে কি আনে, কাৰণ মোৰ ঘৰতো নিয়লে, মোৰ ঘৰ ইয়াৰ পৰা ধৰক 10 কিলোমিটাৰ আঁতৰত এখন মোৰ ঘৰত গাঁৱৰ পৰিৱেশ এটা আহি পায়। মোৰ ঘৰত গীটাৰখন থৈ থাকেই, সেই গীটাৰৰ সৈতে মোৰ বহু গীত মোৰ ঘৰতে সৃষ্টি কৰিছিল তাৰমানে। সেইও এটা মোৰ পৰম্পৰা যে এইকেইটা চিন্তাখন মোৰ ঘৰতে মানে আছিলে। আৰু সঁচা কথা ক'বলৈ গ'লে মই যি গীতসমূহ লিখিবলৈ ল'লোঁ, ময়ো সুৰ কৰিবলৈ ল'লোঁ, সেইটো একচুৱেলি মই জুবিন গাৰ্গৰ পৰা মই অনুপ্ৰেৰণা পালোঁ। আৰু মোক অনুপ্ৰেৰণা দিছে, কৈছে তোৰ সুৰ বহুত ভাল, তোৰ গানত অসমীয়া মাটিৰ গুণ আছে, তই তেনেকুৱা গান বনা। আৰু সেইবাবে মই তেওঁৰ কাৰণে, জুবিন গাৰ্গৰ কাৰণে 25টামান গীত মই ৰচনা কৰি সুৰ কৰিলোঁ, আৰু সিও গালে। আৰু সেইসমূহ গীত অসমবাসী ৰাইজে বৰ মন মৰমেৰে আদৰি ল'লে, আজিও লৈ আছে আৰু চিৰকাল লৈ থাকিব। সি মানুহটো বহুত টেলেণ্টেড, বহুত চোকা আছিলে। যদি সি ভালকৈ পঢ়িলেহেঁতেনো নহয়, মইতো 100% গেৰাণ্টি দি ক'ব পাৰোঁ, ভাৰতবৰ্ষৰ এজন বিখ্যাত চাইণ্টিষ্ট হ'লহেঁতেন, বিখ্যাত ডাক্তৰ হ'লহেঁতেন। তাৰমানে বহুত চোকা মানুহ সি। আৰু আজি কিন্তু দুখৰ কথা নকওঁতো, এতিয়া জন্মদিন আৰু আমি বহুত কথা পাতিলোঁ। তাৰমানে জুবিন গাৰ্গ আৰু মই সেই সময়ত চবেই কয় ভুজিয়া বুনিয়া বুলি কয়, তাৰমানে এটা পাছত ইপিঠি সিপিঠি। এজনী ছোৱালী ভাল পাইছিলে, মই নকওঁ কোন জেগাৰ, যোৰহাটৰ এজনী ছোৱালী ভাল পাইছিলে, গোস্বামী উপাধি। তাৰপিছতে ভাল পায়, তাইক লগ কৰিবলৈ যায়, সি অকলে যাব নোৱাৰে, তাৰ সাহস নাই, মোক লৈ যায়। মই তাক তাৰ চাইকেলখনতে বহাই লওঁ, আৰু ৰেঞ্জাৰ চাইকেল মোৰ চলোৱা সিমান মানে প্ৰেক্টিছো নাই, কাৰণ আমাৰ দিনত চাইকেলখন এনেকুৱা চাইকেল এখন আছিলে, এনেকুৱা ৰেঞ্জাৰখন এনেকুৱাতো। তথাপি তাক উঠাই মই লৈ যাওঁ, সেই ছোৱালীজনীৰ ঘৰলৈ মই লৈ যাওঁ, আৰু মই আগফালে বাৰান্দাত বহি থাকোঁ, ভিতৰৰ ড্ৰয়িং ৰুমতে সি কথা পাতি থাকে। আৰু কোনোবাই আহিলে মই গল খেকাৰি মাৰি দিওঁ বা ক'ৰবাত নক কৰি দিওঁ, তেতিয়া ইংগিত এটা দি দিওঁ, আৰু সি তেনেকৈ ওলাই মেলি আহে। আজি সেই কথাটো মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ আগত। কাৰণ দুখৰ কথা নাপাতো, কাৰণ আমি জুবিন গাৰ্গক আমি জীয়াই ৰাখিব লাগিব। আমি জুবিন গাৰ্গৰ ইতিবাচক যিখিনি বস্তু সকলো লৈ, গীত কৰ্মৰাজি সকলো লৈ আমি আগবাঢ়িব লাগিব। আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে আজি এই অনুষ্ঠানটোলৈ আহি আমাক এইদৰে মন্তব্য দিবৰ কাৰণে, যিটো আমাক কৰিলে। সিদ্ধাৰ্থ শৰ্মাক মই পাইছোঁ, খুব কম পাইছোঁ। মই একচুৱেলি তাৰ লগত মই একদম কৈছোঁ নহয়, 88ৰ পৰা আজি মই প্ৰায় 12-13 চনলৈকে আমি একদম ধুনীয়াকৈ আছিলোঁ। 14 চনত যেতিয়া আৰ্চেন মিত্তাল আহি গ'ল বা সিদ্ধাৰ্থ শৰ্মা আহি গ'ল, তেতিয়া আমাৰ গেপ পাইছোঁ। গেপ পালে মানে কি হৈ যায়, তাৰ ফোনটো সিদ্ধাৰ্থ শৰ্মাই ৰাখি থয়, আমি কৰিলোঁ, ফোনটো নধৰে। আৰু শেহতীয়াকৈ তাৰ যিখিনি একদম ক্ল'জ বন্ধু আছিলে, চবে ফোনবোৰ ডিলিট কৰি উৰাই দিলে, আৰু নাম্বাৰবোৰ চব উৰাই দিলে। আনন'ন নাম্বাৰটো জুবিন গাৰ্গে নধৰে, আমি মাৰি থাকিলেও নধৰে। তেতিয়া কেতিয়াবা কয়, কেতিয়াবা ধপকা ধৰিলে নে কোনে ক'লে, মই বুলি ক'লে, তই মেছেজ কৰিবি মোক, মই ফোন নধৰোঁ, তই মেছেজ কৰিবি, তই আহিবিচোন। তাৰপিছতে আহিলেও নাপাওঁগৈ আৰু লাষ্টত। কিন্তু মই পাওঁ, এনেকৈ ধৰণৰ গান গাবলৈ নাপালোঁ, মই অনুষ্ঠানত পাইছোঁ, কিন্তু গান এটা গোৱাবলৈ তাক ষ্টুডিঅ'ত যাবলৈ মোক সুবিধা কৰি দিব লাগিব ন। সেইকাৰণে মোৰ শেহতীয়া প্ৰায় 7টামান গীত গোৱা নহ'ল, সেইটো মোৰ খুব দুখ লাগে। সিদ্ধাৰ্থ শৰ্মাই বাধাৰ পাচিৰ হৈ থিয় দি আছিল। সিদ্ধাৰ্থ শৰ্মা বাধাৰ পাচিৰ। সিদ্ধাৰ্থ শৰ্মাই আচলতে কথাটো এনেকুৱা ধৰণৰ, সি ষ্টুডিঅ'ত গান গালে এটা সি কেতিয়াবা পাব। জুবিন গাৰ্গে 30,000-40,000 টকা পায়, কিন্তু জুবিন গাৰ্গে শ্ব' কৰে 12 লাখ, 13 লাখ, 14 লাখ, 15 লাখ, তাহাঁতি এটা পাৰ্চেণ্টেজ পায় ন। জুবিন গাৰ্গে যিমানে শ্ব' কৰিব সিমানে সিদ্ধাৰ্থ শৰ্মাৰ পইচা। কিন্তু জুবিন গাৰ্গে যদি গান গাই থাকে, মানে ষ্টুডিঅ'ত নতুন গান গাই থাকে, কিবা তাৰ ইমান লাভ নহয়। তাতকৈ ধুৰন্ধৰ শেখৰজ্যোতি গোস্বামী আছিলে। শেখৰ গোস্বামীয়ে, মই আগতেও কৈছোঁ, শেখৰ গোস্বামীয়ে জুবিন গাৰ্গৰ ষ্টুডিঅ'ত এজন ৰেকৰ্ডিষ্ট হিচাপে কাম কৰিছিলে। সেই সূত্ৰে সি জুবিন গাৰ্গৰ গান যেতিয়া আমি বাণী বন্ধন কৰি পেলাই, মই নিচিনা অজস্ৰ অসমৰ অনবনে যায় প্ৰডিউচাৰে, প্ৰতিটো গানত এটা গান বাণী বন্ধনৰ কাৰণে আমাৰ 3,000-5,000 টকা লয়। সি মানে জুবিন গাৰ্গৰ পৰা পইচা লয়, আৰু প্ৰডিউচাৰবিলাকৰ পৰা পইচা লয়। আপোনালোকৰ পৰা পইচা বিচাৰে? পইচা বিচাৰে, আৰু মোৰ পৰা পইচা বিচাৰিব নোৱাৰে কাৰণে মোক পিছলৈ মোৰে নহয়, মই অৰূপ দত্ত লিখা সংগীত পাইছোঁ, বা দিগন্ত ভাৰতী লিখা, বা এনেকৈ যিখিনি ডাঙৰ আছে, আমি গীতিকাৰ সুৰকাৰসকল আছিলোঁ, তেওঁলোকৰ গানবোৰ আমি গাবলৈ, যিসকলৰ পৰা সি পইচা পায়।
যিসকলে শেখৰ গোস্বামীক এটা গানে ৩,০০০কে দিব তেতিয়া সেইসকলৰ গানবোৰ তেওঁ বাণীবদ্ধন কৰি দিয়ে জুবিন গাৰ্গৰ যোগেদি এনেকুৱা ধৰণৰ আছিলে এতিয়া যি কি নহওক আমি সেইবোৰ আৰু আলোচনা কৰি নাহোঁ যিসকলে পাপ কৰ্ম কৰিলে সেইসকলে দৃষ্টান্তমূলক শাস্তি কৰিব আৰু আমাৰ অসম চৰকাৰৰ ওপৰতো আমাৰ বিশ্বাস আছে যে এইটো কৰিব আৰু যদি নকৰে অসমৰ জনগণে কৰিব অসমৰ জনতাই কৰিব জুবিন প্ৰেমীসকল আছে আৰু এটা কথা ভাল লাগিছে অসমত এতিয়া জুবিন গাৰ্গে কিছু কথা আমাক শিকাই থৈ গ'ল জুবিন গাৰ্গে আমাক শিকাই থৈ গৈছে পঢ়িবলৈ কিতাপ পঢ়িবলৈ শিকাইছে মোবাইল চাবলৈ শিকাই থৈ যোৱা নাই জুবিন গাৰ্গে বহুত ভাল ভাল কথা কৈ থৈ গৈছে জুবিন গাৰ্গৰ মাজত জাতি ধৰ্ম ভেদ নাই আমাৰ এতিয়া সকলো অসমীয়া জাতিটো এটা এক নতুন ধৰণে ঠন ধৰি উঠিছে মই আজি আজি পবিত্ৰ দিনটোত জুবিন গাৰ্গৰ প্ৰতি মই এটা ভগৱানে যেন জুবিন গাৰ্গক এটা ফষ্ট স্থানত ৰাখি ভালকে মৰমেৰে ৰাখে এই প্ৰাৰ্থনা কৰিছোঁ এটা কথা সুধো আপোনালোকৰ যিসকল বন্ধুবৰ্গ আছিল নম্বৰবোৰ ডিলিট কৰাৰ প্ৰসংগটো আহিছে কেতিয়াবা বন্ধুবৰ্গৰ মাজত আলোচনা হৈছিলে বা আপোনালোকে ক'বলৈ চেষ্টা কৰিছিলে তেখেতক কেইবাবাৰো কোৱা হৈছে কথাটো সি আচলতে পাহৰি যায় ন আৰু সি বহুত কামত ব্যস্ত থাকে কামত থাকে আৰু এনেকুৱা নহয় যে আজি ধৰা মই আজি কিবা এটা গান মই এটা গানে কৰিছোঁ মই এটা গানে কৰিম জুবিন গাৰ্গে এটা দিনত 10টা-15টা গান কৰি থাকে তাক সেইটো কথাটো বুজাবলৈ সিও জানে সি পিছত গম পাইছিলে সি পিছত গম পাইছে যে মোক এইকেইটা মানে অশান্তি কৰিছে সি বেলেগৰ আগত তাৰ বন্ধুৰ আগত কৈছে যে মোক এনে বৰবাদ কৰি দিলে সেই ধৰণৰ কথাও কৈছিলেগে কিন্তু আজি আৰুতো মানুহটোৱেই নাই আৰু কি কৰিম উপায়তো নাই হয় এয়া আছিল জুবিনদাৰ সহপাঠী জগন্নাথ বৰুৱা মহাবিদ্যালয় সেই সময় মহাবিদ্যালয় আৰু এতিয়া জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত একেলগে কলেজীয়া শিক্ষা আৰম্ভ কৰিছিল আৰু জুবিনদাৰ যি যাত্ৰা শূন্যৰ পৰা আৰম্ভ কৰা এই যাত্ৰাত তেখেত ওচৰৰ পৰা তেখেত আছিল আৰু যোৰহাটত যিহেতু সোণালী সময় প্ৰাণৰ শিল্পীগৰাকীয়ে অতিবাহিত কৰিছিল যোৰহাটৰ পৰাই তেখেতৰ সংগীতৰ যাত্ৰা আৰম্ভ হৈছিল এখন ৰেঞ্জাৰ চাইকেল লৈ যোৰহাটৰ পৰাই ওলাই গৈছিল আৰু তেখেতে প্ৰায়ে যোৰহাটৰ অনুষ্ঠানসমূহত এটা কথা কৈছিল যোৰহাট মোৰ প্ৰিয় ঠাই ইয়াৰ পৰাই মই ৰেঞ্জাৰ চাইকেল লৈ ওলাই গৈছিলোঁ আৰু এতিয়া ৰেঞ্জ ৰভাৰ লৈ ওলাই আহোঁ এই কথাষাৰ জুবিন দায়ে প্ৰায়ে অনুষ্ঠানসমূহত কৈছিল আৰু জুবিনদাৰ সেই কথাসমূহ আজি সকলোৱে ৰোমন্থন কৰিছে যোৰহাটৰ কেইবা স্থানত পৃথকে বহু অনুষ্ঠান প্ৰতিষ্ঠানে আয়োজন কৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ 53 সংখ্যক জন্মদিন বিধানসভা সমষ্টি অসম গণ পৰিষদৰ উদ্যোগত যোৰহাট প্ৰেছ ক্লাবত আয়োজিত হোৱা আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক উপজা দিনটোত উপস্থিত আছিলোঁ খুব ভাল লাগিলে আজি ইয়াতে 3গৰাকী বৰেণ্য শিল্পীক সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু বহুত যোৰহাটৰ জ্ঞানী গুণী লোক আহি এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে ময়ো উপস্থিত থাকিলোঁ ইতিমধ্যে মই 4টামান অনুষ্ঠান হৈ গৈছে আৰু এই শুভ দিন সময়ত মই এটাই প্ৰাৰ্থনা কৰিছোঁ জুবিন গাৰ্গ য'তেই আছে ততে কুশলে থাকক শান্তিৰে থাকক আৰু আমাৰ অসমবাসী ৰাইজক একতাৰ বান্ধিবলৈ আমাক শক্তি প্ৰদান কৰক আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আহি এই অনুষ্ঠানটি সম্প্ৰচাৰ কৰিছে বহুত বহুত ধন্যবাদ আজি পৰা 3 বছৰ আগতে যোৰহাটতে জুবিন দায়ে জন্মদিন কৰিছিলে 50তম যিটো জন্মদিন আছিলে আমাৰ যোৰহাটবাসী ৰাইজৰ আমি সহযোগত অনুষ্ঠিত হৈছিলে মই এই অনুষ্ঠানটোৰ সাংস্কৃতিক দায়িত্বত আছিলোঁ আৰু বৃক্ষৰোপণৰ যিটো কাৰ্যসূচী আছিলে তাতো মই দায়িত্বত আছিলোঁ আমি আচলতে যোৰহাটবাসী ৰাইজ আমি সঁচাকৈ আমি সৌভাগ্যশালী যে জুবিন গাৰ্গৰ লেখীয়া এজন শিল্পীক আমাৰ যোৰহাটবাসীয়ে জন্ম দিবলৈ সক্ষম হৈছিলে কাৰণ যোৰহাটৰ পৰাই জুবিনে সংগীতৰ ক্ষেত্ৰত ওলাই গৈছিলে জুবিন গাৰ্গে গুৱাহাটী যোৱাৰ আগতেই আমাৰ যোৰহাটত প্ৰায় শতাধিক গানৰ ৰচনা কৰিছিলে সুৰেৰে সজাইছিলে যোৰহাট অনাটয় কেন্দ্ৰত গীত গাইছিলে আৰু সেইবোৰৰ সাক্ষী মই আছিলোঁ আৰু বিশেষকৈ মই তাৰ একেবাৰে সহপাঠী আছিলোঁ মোৰ পৰম প্ৰাপ্তি যে মই জুবিন গাৰ্গৰ দৰে এজন শিল্পীক শূন্যৰ পৰা ভগৱান হোৱা দেখিলোঁ মোৰ বহুত এটা মোৰ জীৱনৰ এক পৰম প্ৰাপ্তি সেইটো মোৰ কাৰণে মই সদায় জীৱনত মই মনত ৰাখিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ